মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আমি আজি বহুপদৰ 11 নম্বৰ খণ্ডলৈ আগবাঢ়িছো আৰু আমি আজি ইয়াত শিকিবলৈ লৈছো অনুশীলনী 2.4 5 নম্বৰ প্ৰশ্ন। ত্ৰিঘাত বহুপদৰ আমি উৎপাদক বিশ্লেষণ কৰিম। আগৰ ক্লাছত আমি দ্বিঘাত বহুপদৰ মধ্যপদ বিভাজন কৰি আমি উৎপাদক বিশ্লেষণ শিকিছিলো, কিন্তু মই তাত কৈছিলো যে ত্ৰিঘাত বহুপদৰ একে পদ্ধতি আমি নলওঁ। তাত আমি কি পদ্ধতিৰেনো আমি ত্ৰিঘাত বহুপদৰ উৎপাদক বিশ্লেষণ কৰোঁ? আহাচোন আমি গণিতৰ মাজলৈ যাওঁ। তোমালোকেও নিজৰ কপি উলিয়াই লোৱা আৰু মোৰ লগত তোমালোকেও কৰি যোৱা। প্ৰথম আমি চাওঁ উৎপাদক বিশ্লেষণ কৰা x³ - 2x² - x + 2। আমি এটো কি দেখিছো? ই এটা ত্ৰিঘাত বহুপদ x³ ত্ৰিঘাত বহুপদ আমি মধ্যম পদ বিভাজন কৰিছিলো, কিন্তু ইয়াত আমি তেনেদৰে নকৰো। ইয়াত আমি কৰিম প্ৰথম চাওঁ আমি ধ্ৰুবক পদটো। ইয়াত আমাৰ ধ্ৰুবক কি আছে? ইয়াত আমি ধ্ৰুবক আছে 2 আৰু এই ধ্ৰুবকৰ আমি সম্ভাব্য উৎপাদকবোৰ উলাই লওঁ। ইয়াৰ সম্ভাব্য উৎপাদক কি হ'ব? সম্ভাব্য উৎপাদকবোৰ হ'ব +-1 +-2 এনেকুৱা। এতিয়া আমি ধৰো px সমান আমি এইটো ধৰি লৈছো px সমান x³ - 2x² - x + 2। আমি এটা আমি উৎপাদকবিলাক বহুৱাই চাম। যেতিয়া আমি ভাগশেষ 0 পাওঁ তেতিয়া আমি কম যে ইয়াৰ এটা উৎপাদক হয়। আমি প্ৰথম যদি x = যদি +1 ধৰো, অৰ্থাৎ p1 আমি পাওঁ 1³ - 2 × 1² - 1 + 2। কি পাই গলো আমি? 1 - 2 - 1 + 2 2 2 1 1। আমি কি পাই গলো? 0। আমি প্ৰথমবাৰতে আমি 0 পাই গলো। অৰ্থাৎ এতেকে আমি কি লিখিব পাৰো? x - 1 কাৰণ x - 1 যদি আমি 0 ধৰো তেতিয়াহে আমাৰ x সমান কি হ'ব? 1 হ'ব। x - 1 টো আমি কাৰ এটা উৎপাদক হয় বুলি কম? 2x² - x + 2ৰ এটা উৎপাদক পালো। এটা উৎপাদক হয়। এতিয়া যিহেতু ই ত্ৰিঘাত বহুপদ, গতিকে তাৰ 3টা উৎপাদক থাকিব। আমি এটা পালো আৰু আমি 2টা এতিয়া উৎপাদক ওলাব লাগিব। এতিয়া আমি x - 1ৰে এইটো আমি দীঘলীয়া হৰণ প্ৰক্ৰিয়াৰে আমি হৰণ কৰিম। এতিয়া x - 1ৰে আমি কাক হৰণ কৰিম? চাই লওঁ x³ - 2x² - x + 2 x³ - 2x² + 2। আকৌ এবাৰ আমি শুদ্ধ হৈছে নে চাই লওঁ। x³ - 2x² - x + 2ক আমি x - 1ৰে হৰণ কৰিব লাগে। x³ - 2x² - x + 2। এতিয়া আমি চোৱা প্ৰথম আমি আগতে যেনেকৈ দীঘলীয়া হৰণ কৰিছিলো তোমালোকৰ হয়তো মনতে আছে। আমি এইটোৰে চাম। x³ যদি আমি xৰে চাওঁ অৰ্থাৎ আমাৰ কি হৈ গ'ল? x² আমি বাৰ দিলো x³ - x²। এতিয়া মাইনাছটো আমাৰ প্লাছ হৈ গ'ল। -2 +1 গতিকে -x² - x + 2। এবাৰ আমি -x² চাম। -x² যদি xৰে চাওঁ আমি -x। এবাৰ আমি কি পাই দিওঁ? -x -x² + x এগুণ x। এতিয়া আমি এইটো যদি মাইনাছ হৈ যায় -2x + 2। এতিয়া আমি -2x যদি xৰে চাওঁ আমাক কি থাকিব? -2। অৰ্থাৎ আমি কেইবাৰ দিম ইয়াতে?
-2 দিলে minus twice x minus a plus 2 আমি ভাগে কি পাই গলো 0 এতেকে আমি কি লিখিব পাৰো x cube minus 2x square minus x plus 2 সমান আমি কি পাই প্ৰথমবাৰ x minus 1 আছিল আৰু আমি কি পাই গলো দুটা উৎপাদক এতিয়া আমি পাই গলো এটো এটা উৎপাদক এটো এটা উৎপাদক এটো এতিয়া দেখিছো আমি এটো এটা দ্বিঘাত বহুপদ কালি আমি শিকিছিলো আগৰ ক্লাছত আমি শিকিছিলো যে মধ্যম পদ বিভাজন কৰি আমি উৎপাদক বিশ্লেষণ কৰিব পাৰো ইয়াত অৰ্থাৎ আমি 2 পূৰণ 1 সমান 2 কৰিম এটো পাম আৰু 2 - 1 সমান আমি পালো 1 দুইটা 2 আৰু 1 পূৰণ কৰি 2 পালো আৰু 2 লও 2 পৰা 1 বিয়োগ কৰি মাজৰ 1 টো পালো অৰ্থাৎ আমি x - 1 টো আমাৰ থাকিলে আমি এটো কি কৰিম x স্কয়াৰ মাইনাস এটো আমি কি লিখিম 2x plus 1x or 2x minus 1x 2x minus 1x minus 2 তাৰ মানে আমি পালো x minus 1 আৰু এফালে আমি পালো x স্কয়াৰ minus 2x plus 1x minus 2 আমি কি পাই গলো x minus 1 আৰু ইয়াতে আমি x স্কয়াৰ আছে 2x আছে x যদি আমি কমন লও ইয়াত থাকিল x minus 2 plus 1 থাকিলে x minus 2 অৰ্থাৎ আমি কি পাই গলো x minus 1 x minus 2 আৰু x plus 1 x minus 2 দুটাৰ পৰা এটা ললো প্লাস এতিয়া অৰ্থাৎ আমাৰ উৎপাদক বিশ্লেষণ কৰা আমাৰ হৈ গল এতেকে আমি কি লিখিম একেবাৰে আমি উৎপাদক বিশ্লেষণ কৰি কি উত্তৰ পালো 2x স্কয়াৰ minus x plus 2 সমান আমি কি পালো তিনটা উৎপাদক পালো এটা হল x minus 1 এটা হল x minus 2 আৰু এটা হল x plus 1 মৰমৰ ছাত্ৰ ছাত্ৰী সকল তোমালোকে বুজি পালানে প্ৰথমে আমি কি কৰিলো প্ৰথমে আমি x ৰ সম্ভাব্য উৎপাদক এটা উলাই পেলে আমি প্ৰথম p1 ধৰিলো উত্তৰটো যেতিয়া 0 পালো গতিকে আমি প্ৰথম কলো ই এটা উৎপাদক তাৰ পিছত আমি এটোৰে এটুক আমি দীঘলীয়া হৰণ প্ৰক্ৰিয়াৰে হৰণ কৰি কৰি কি পাই গলো উত্তৰত এটো আমাৰ পাই গলো এটো পাই গলো পোৱাৰ পিছত এটো আকৌ তিনিবাৰ আমি কৰিহে ইয়াৰ উৎপাদক বিশ্লেষণ আমি উলিয়াব পাৰিলো আমি আৰু এটা অংক কৰো তেতিয়া তোমালোকে পৰিষ্কাৰকৈ বুজি পাবা পিছৰ অংকটো আমি চাও x cube minus 3x square minus 9x minus 5 আমি প্ৰথম আমি ধৰিম কি ইয়াত ধ্ৰুবক কি ধ্ৰুবক হল 5 আৰু ইয়াৰ সম্ভাব্য উৎপাদক কি হ'ব সম্ভাব্য উৎপাদক হ'ব plus minus 1 plus minus 5 এতিয়া প্ৰথম আমি এটো ধৰো আমি ইয়াক px ধৰো px সমান আমি কি পালো x cube minus 3x square minus 9x minus 5 এতিয়া আমি x সমান আমি কি ধৰো প্ৰথম ধৰো 1 বহুৱাই আমি চাও 1 সমান 1 cube minus 3 into 1 square minus 9 into 1 minus 5 তাৰ মানে 1 minus 3 minus 9 minus 5 not equal to 0 গটিকে x minus 1 ইয়াৰ এটা উৎপাদক নহয় এবাৰ আমি x minus 1 চাও যেতিয়ালৈকে নুলাই আমি কৰি চাব লাগিব p minus 1 যদি ধৰ minus 1 whole cube minus 3 into minus 1 whole square minus 9 into minus 1 minus 5 তাৰ মানে আমি পালে -1 -a plus 3 -a plus 9 minus 5 9 11 আৰু 6 not equal to 0 এটো আমাৰ 0 আমি নাপালো এবাৰ আমি x equal to আমি 5 ধৰো 5 ধৰিলে আমি কি পাও p5 সমান 5 কিউব minus 3 into 5 square minus 9 into 5 minus 5
তাৰ মানে 5 3টা কৰিলে হ'ব 125 minus 5 5 গুণ 25 3 গুণ 75 minus 45 minus 5 আমি কি পাই গলো 125 minus পাছে পাছে 10 পাছে 15 5 হাতে 1 হাতে 4 11 1 12 সমান আমি কি পাই গলো শূন্য পাই গলো শূন্য পোৱাৰ লগে লগে আমি কি কৰিব পাৰো এতেকে x - 5 তাৰ এটা উৎপাদক x cube minus 3x square minus 9x plus 5 or eta utpadok. Eta ami utpadok pai golu. Etia amar duta utpadok uliabo loga ase. Ami agor dore x minus 5 ere ami etu ketia horon koribo lagibo. X minus 5 ere ami kak horon korim 3x to the power x cube minus 3x square x cube minus 3x square minus 9x minus 5 minus 9x minus 5 হৰণ কৰিম আমি এতিয়া প্ৰথম আমি কি চাব লাগিব x cube x ক আমি কিমান বাৰ যায় চাব লাগিব x cube x ক আমি দেখিছো x square বাৰ যায় গটিকে আমি ইয়াত কি দিলো x square x x cube minus 5x square এটো মাইনাস তো আমাৰ প্লাস আহি গল প্লাস 5 ৰ পৰা 3 গল 2x square minus 9x square to ভাল কৈ দিয়া 2x square minus 9x minus 5 এবাৰ 2x square ক আমি চাও 2x square ক আমি x এৰে কৰো 2x থাকিলে এতিয়া আমি কে বাৰ দিও প্লাস 2x 2x দিলে 2x square minus 5 দুগুণ 10x এতিয়া মাইনাস টু যদি প্লাস হৈ গল এটা প্লাস 10 ৰ পৰা 9 গল x x minus 5 এতিয়া আমি কে বাৰ দিও x এৰে x ক কে বাৰ যাব 1 বাৰ যাব গটিকে আমি এবাৰ কে বাৰ দিও প্লাস 1 বাৰ দিলে x গুণ x minus 5 অৰ্থাৎ আমি কি পাই গলো 0 পাই গলো তাৰ মানে আমি কি লিখিব পাৰো এতেকে x cube minus 3x square minus 9x minus 5 সমান আমি কি পাই গলো x minus 5 পূৰণ আমি যেটো উত্তৰটো x square plus 2x plus 1 এতিয়া আমি কি পাই গলো এটো আমি ডি পদ বহুপদ পাই গলো আমি আকো মধ্যম পদ বিভাজনৰ সহায়ত আমি এটো আকো উৎপাদক বিশ্লেষণ কৰিব লাগিব আমি x minus 5 টো আমি ইয়াতে ৰাখিছো ৰাখি আমি যদি এটো কৰো x square plus 1 plus 1 2 1 into 1 plus 1 2 আৰু 1 into 1 1 1 plus 1 2 আৰু 1 into 1 সমান 1 আমি দুইটা পূৰণ কৰিলে 1 পাব লাগিব আৰু দুইটা যোগ বা বিয়োগ কৰিলে আমি 2 পাব লাগিব গটিকে এটো আমি কি কৰিম 1x plus 1x plus 1 সমান আমি কি দিলো সমান আমি x minus 5 তো আমাৰ থাকিলে থাকাৰ পিছত ইয়াত আমি দেখিছো এই দুটাৰ পৰা x এটা যদি আমি কমন লও এডাল ডাঙৰ ব্ৰেকেট দিবা x plus 1 plus ইয়াত যদি 1 কমন লও x plus 1 এতিয়া আমি ইয়াত দেখিছো এটো x plus 1 আছে এটো x plus 1 আছে গটিকে কি হৈ যাব x minus 5 টো থাকিয়ে গল আৰু ইয়াত থাকিল x plus 1 into x plus 1 আমাৰ উৎপাদক বিশ্লেষণ হৈ গল তাৰ মানে এই গুটেটো আমি উৎপাদক বিশ্লেষণ কৰোতে আমি কি পাই গলো x minus 5 into x plus 1 into x plus 1 যেহেতু ই ত্ৰিপদ বহুপদ যেহেতু ই x cube আছে ই এটা কি বহুপদ
টি পদ ইয়াৰ সৰ্বোচ্চ ঘাত আছে 3 গতিকে আমি ইয়াৰ 3টা উৎপাদক পাম আৰু 3টা উৎপাদক কৰাৰ কাৰণে আমি সম্ভাৱ্য উৎপাদকখিনি লিখি ললো লিখি আমি কি কৰিলো প্ৰথম মান বহুৱাই চালো 1 ৰ মান বহুৱালো 0 নহল -1 ৰ মান বহুৱালো 0 নহল কিন্তু 5 ৰ মান বহুৱাতে আমাৰ 0 হল অৰ্থাৎ x - 5 টো ইয়াৰ এটা উৎপাদক হল এবাৰ আমি x - 5 এৰে যদি এই গুটেটোকে হৰণ কৰোতে আমি উত্তৰ কি পাই গলো x - 5 x² + 2x + 1 এটো যেহেতু পালো আমি ইয়াক আকৌ আমি মধ্যপদ বিভাজন কৰি তাৰ উৎপাদক উলিয়ালো এটোৰ উৎপাদক আমি দুটা পালো x + 1 x + 1 গতিকে আমাৰ এই তিনিউটা এটা দুটা তিনিউটা এই তিনিউটা উৎপাদকে হ'ব ইয়াৰ তিনিউটা উৎপাদক গতিকে উৎপাদক বিশ্লেষণ কৰা আমাৰ হৈ গল পিছৰ প্ৰশ্নটিৰে x³ + 13x² + 32x + 20 ইয়াতে আমি দেখিছো ইয়াৰ ধ্ৰুৱক কি পাইছো আমি ধ্ৰুৱক পাইছো 20 এটা 20 ৰ সম্ভাৱ্য উৎপাদক কি হ'ব সম্ভাৱ্য উৎপাদক কিছুমান হ'ব সম্ভাৱ্য উৎপাদক কিছুমান +-1 +-2 কাৰণ 2 ৰেও 2 এটা 2 20ৰ উৎপাদক 1 20 গুণ 20 2 10 গুণ 20 তেনেকৈ আমি 4 5 গুণ 20 5 4 গুণ 20 এনেকুৱা আৰু 20 নিজে 10 থাকিল তাৰ পিছত ধৰা +-10 থাকিল +-20 থাকিল ইয়াৰ সম্ভাৱ্য উৎপাদক বিলাক হল আমি এতিয়া এটাকৈ এই সম্ভাৱ্য উৎপাদক বিলাক বহুৱাই চাম যিটোৰ কাৰণে ভাগশেষ 0 হ'ব হিয়ে ইয়াৰ এই বহুপদটোৰ উৎপাদক হ'ব আমি চাও ধৰা আমি px সমান আমি দিছো x³ + 13x² + 32x + আমি 20 আমি ধৰো এতিয়া আমাৰ x সমান প্ৰথমে আমি কি ধৰিম 1 ধৰিম ধৰিলে আমি p1 সমান কি পাই গলো 1³ + 13 * 1² + 32 * 1 + 20 সমান আমি কি পালো 1 + 13 + 32 + 20 কোত শূন্য হ'বনে যেহেতু ইয়াত মাইনাস নাই গুটেকিটা প্লাস কৰিলে আমি শূন্য নাপাও আমি কৰি থকাৰ দৰকাৰ নাই x = -1 যদি দিও আমি p - 1 এবাৰ বহুৱামি বহুৱালে কি পাম আমি -1 হোল কিউব + 13 * -1² + 32 * -1 + 20 -1 যদি তিনটা কৰো -1 দুটা কৰিলে প্লাস হ'ব 13 হৈ গল +13 প্লাসে মাইনাসে -32 + 20 কি পালো আমি এতিয়া 32 আৰু মাইনাস এটো কলে -33 + 3 2 3 আমি শূন্য পাই গলো অৰ্থাৎ আমি কি লিখিব পাৰো x + 1 হয় না নহয় +1 নে সোয়া x + 1 যদি 0 হয় তেতিয়া x ৰ মান আমাৰ কি হ'ব -1 গতিকে x ৰ মান যেহেতু -1 বহাইছো আমি তেতিয়া হলে কি হৈ যাব x + 1 টো কাৰ এটা উৎপাদক x³ + 13x² + 32x + 20 ৰ এটা উৎপাদক আমি এতিয়া দেখিছো ই হৈ গল ত্ৰিঘাত বহুপদৰ অতি কমেও 3টা উৎপাদক থাকে গতিকে আমি যেহেতু এটা উৎপাদক পাই গলো আমি এতিয়া বাকি দুটা উৎপাদকৰ কাৰণে আমি অংকটো আগুৱাই লৈ যাব লাগিব এতিয়া আমি কি কৰিম x + 1 এৰে এটুক আমি হৰণ কৰিম x + 1 এৰে আমি কাক হৰণ কৰিম x³ + 13x² x³ + 13x² + 32x + 20 হয়নে
x cube plus 13x square plus 32x plus 20 13x 32 plus x 20 এতিয়া আমি এটুক এটুৰে হৰণ কৰিম আমি প্ৰথমতে আমি কি পাইছো x cube টুক আমি x এৰে সাম x square গটিকে আমি প্ৰথমবাৰ কি পাৰ দিও x square x কৰিলে x cube plus x square তিয়া প্লাস টু গৈ মাইনাস হৈ যাব 13 minus 1 মানে 12x square plus 32x plus 20 এবাৰ আমি কাক চাব লাগিব 12x square ক আমি চাও কিহেৰে x এৰে কি দেখিলো আমি 12x গটিকে আমি কেবাৰ দিম প্লাস 12x যদি দিও 12x square আৰু প্লাস 12x এতিয়া এই দুটাটো কাটাই যায় প্লাস এটো এটা প্লাস এটা মাইনাস কাটা যাব গলে এটো যদি মাইনাস হৈ গল 32 পৰা মাইনাস গলে 2 2 0 3 ৰে গল থাকিল 20x plus 20 এবাৰ আমি কেবাৰ দিম প্লাস 20x ক আমি কিমান বাৰ দিম x এৰে যদি কৰো আমি বাৰ দিম 20 গটিকে আমি কি দিও 20 যদি বাৰ দিও আমাৰ কি পাই গলো 20x plus 20 ভাগহে আমি কি পাই গলো 0 তাৰ মানে আমাৰ অংকটো হৰণটো হে হল এতেকে আমি এতিয়া কি লিখি দিম x cube plus 13x square plus 32x plus 20 সমান আমি কি পাই গলো প্ৰথমটো আমি এটা উৎপাদক x plus 1 পাইছো আৰু এটা এবাৰ উৎপাদক কি পাই গলো x square plus 12x plus 20 এতিয়া আমি এটো যেহেতু দ্বিপদ বহুপদ ইয়াক আমি মধ্যম পদ বিভাজনৰ সহায়ত ইয়াৰ আমি কি কৰিম উৎপাদক বিশ্লেষণ কৰিম মধ্যম পদ বিভাজনৰ কাৰণে আমাৰ কি লাগে 20 ক আমাৰ কি লাগে এনেকুৱা কে দুটা সংখ্যাৰে পূৰণ কৰিব লাগে 2 পূৰণ 10 সমান 20 আৰু 2 যোগ 10 সমান 12 আমি এটোৱে পাই গলো 2 10 গুণ 20 2 এ 10 এ 12 এতিয়া আমি মধ্যম পদ বিভাজনৰ সহায়ত এটো আমি বিভাজন কৰো সমান x plus 1 আৰু আমি ব্র্যাকেট দিও দি আমি লিখো x square plus 12x ক আমি কি লিখিম 2x plus 10x plus 20 এডাল আমাৰ সৰু এতিয়া আমাৰ সৰু ব্র্যাকেট দিলেও হ'ব পিছত আমি যেতিয়া দৰকাৰ হয় আমি ডাঙৰ ব্র্যাকেট দিম এতিয়া সোয়া ডাঙৰ ব্র্যাকেটৰ আমাৰ দৰকাৰ হৈছে x square plus 2x x যদি কমন লও x plus 2 plus ইয়াত দেখিছো 10x ইয়াত 20 20 ত কি সোমাই আছে 2 পূৰণ 10 গটিকে 10 এটা যদি আমি কমন লৈ লও x plus 2 থাকি গল এতিয়া আমাৰ কি হল ইয়াতো x plus 2 আছে ইয়াতো x plus 2 আছে গটিকে x plus 1 আৰু এফালে আমাৰ কি হৈ গল x plus 2 into x plus 10 আমি তিনটা উৎপাদক পাই গলো এটো আমাৰ বহুপদটো টি ঘাত বহুপদৰ আমি কি কিটা উৎপাদক পালো x plus 1 x plus 2 আৰু x plus 10 মৰমৰ ছাত্ৰ ছাত্ৰী সকল তোমালোকে বুজি পাইছানে এটা গ্ৰেজুৱেলি তোমালোকে যদি গৈ থাকা একাদিক্ৰমে লাহে 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 অংকটো যদি কৰি থাকা তোমালোকৰ অংকটো উলিয়াবলৈ কষ্ট কেতিয়াও নহয় আমি এখিনি আকৌ এবাৰ মই কৈ দিছো যে উৎপাদক বিশ্লেষণ যেহেতু এই ত্ৰিঘাত গটিকে ত্ৰিঘাতৰ নিয়মটো বেলেগ প্ৰথমে আমি ধ্ৰুৱকটোৰ উৎপাদক কেটা উলাই লম দেখিলো তাৰ পিছত এটা এটা কৈ আমি প্ৰথম p1 বহালো p-1 বহালো যোনটোতে শূন্য হোৱাৰ লগে লগে আমি আৰু কৰি থাকিব না লাগে আমি যদি দেখিছো ধ্ৰুৱকৰ বহুত 20 বহুত কিটা উৎপাদক আছে কিন্তু আমি যেতিয়াই শূন্য উলাই আমি হেতুকে এটা উৎপাদক বুলি ধৰি লৈ এটা উৎপাদক আমি পাই গলো তাৰ পিছত আমি x plus 1 এৰে এগুটেটোক আমি যেতিয়া হৰণ কৰিছো এটো এটা উৎপাদক পালো এটো এটা দুটা উৎপাদক পালো এতিয়া এটো দেখিছো আমি দ্বিঘাত বহুপদৰ আমি আকৌ উৎপাদক উলাওতে আমি এই দুটা পাই গলো গটিকে আমি তিনিটা উৎপাদক পাই গলো এবাৰ আহা আমি পিছৰ প্ৰশ্নটো চাও পিছৰ প্ৰশ্নটো দিছে
2y cube plus y square minus 2y minus 1. আমি এতিয়া ইয়াৰ ধ্ৰুৱক কি? ইয়াৰ ধ্ৰুৱক আমি 1. এতিয়া সম্ভাব্য উৎপাদক কি হ'ব? সম্ভাব্য উৎপাদকবোৰ কি হ'ব ইয়াৰে? অকল 1 আছে যেতিয়া প্লাছ মাইনাছ 1. প্লাছ 1 এবাৰ কৰিম, প্লাছ 1 মাইনাছ কৰিম. ধৰো আমি px সমান আমি কি পাই গলো? 2y cube plus y square minus 2y minus 1. এতিয়া আমি প্ৰথম ধৰো x equal to 1. This implies p1 সমান 2 into 1 cube plus 1 square minus 2 into 1 minus 1. তাৰ মানে 2 plus 1 minus 2 minus 1. 2, 2, 1, 1. আমি কি পাই গলো? 0 পাই গলো. এতেকে আমি কি কৰিব পাৰিম? x minus 1 তাৰ এটা উৎপাদক twice y cube plus y square minus 2y minus 1 or এটা আমি উৎপাদক পাই গলো. এটা পাই গলো উৎপাদক, এটা উৎপাদক. এতিয়া যেতিয়া আমি এটা উৎপাদক পালো, এতিয়া আমি পিছৰ দুটা উৎপাদকৰ কাৰণে আমি চিন্তা কৰিব লাগিব. এতিয়া x minus 1 এৰে আমি কি কৰিম? আমি x minus 1 এৰে আমি x minus 1 এৰে 2y cube 2y cube plus y square 2y cube plus y square minus 2y আৰু কি পালো? minus 2y minus 1. 2y cube plus y square minus 2y minus 1. minus 1. ইয়াক আমি হৰণ কৰিব লাগিব. এতিয়া প্ৰথমটো আছে 2y cube আমি যদি x এৰে কৰো, x দি y আছে ইয়াতে. সৰি, ইয়াতে আমি এটা কাম কৰিম, py ধৰিম. যেহেতু ইয়াৰ বস্তুটো আমাৰ y আছে, ইয়াত আমি কি ধৰিম? y. গতিকে ইয়াতে আমি y ভ্যালু লম আমি. y equal to 1. গতিকে আমি এটো কি কৰিলো? আমি y minus 1 to 2y এটো এটা উৎপাদক. এতিয়া আমি কিহেৰে আমি হৰণ কৰিম? তেনেহলে আমি y ৰে হৰণ কৰিম. যেটো আমাৰ থাকে হেতুৱে আমি লব লাগিব. এটুক আমি y ললো, সমান আমি 2y square. প্ৰথম আমি কেবাৰ দিও? 2y square বাৰ দিলে 2y cube minus 2y square. এতিয়া minus টো যদি প্লাস হৈ গল, প্লাস 2 একে 3y square minus 2y minus 1. আমি এবাৰ 3y square আমি y ৰে কৰো, কৰিলে আমাৰ কি হৈ যাব? y কটা গল, 3y থাকিল. গতিকে প্লাস 3y যদি লও আমি 3y square minus 3y. minus টো আমাৰ প্লাস হৈ গল, প্লাস 3 এতেকে y minus 1. এতিয়া y ৰে কৰিলে আমি 1 থাকিল. গতিকে আমি কি লিখিম? প্লাস 1. 1 দিলে y minus 1 equal to 0. এতেকে আমি কি পাই গলো? 2y cube plus y square minus 2y minus 1 সমান আমি কি পাই গলো? y minus 1 into 2y square plus 3y plus 1. আমি এটো পাই গলো. এতিয়া আমি চাও, এটো আমি এটা উৎপাদক পালো আৰু এটো আমি পাই গলো দ্বিপদ বহুপদ. এতিয়া আমি দ্বিপদ বহুপদক আমি মধ্যম পদ বিভাজন কৰি আমি তাৰ উৎপাদক বিশ্লেষণ কৰিব লাগিব. 2 into 1 সমান 2, 2 plus 1 সমান 3. আমি এই মধ্যম পদটো আমি বিভাজন কৰিম. গতিকে আমি কি লিখি দিছো? y minus 1 আছে আৰু বাকিটো আমি কি লিখিম? 2y square plus 3y টোক আমি 2y plus 1y plus 1 লিখি দিলো.
সমান আমি কি পাই গলো y minus 1 পাই গলো আৰু এটো ব্ৰেকেট দিও ইয়াত 2y যদি আমি কমন লৈ লও ইয়াত থাকিল y plus 1 যদি আমি কমন লৈ লও y plus 1 আমাৰ থাকি গল এতিয়া y minus 1 টো আছে ইয়াতে দেখিছো y plus 1 ইয়াতো y plus 1 গটিকে y plus 1 আৰু 2y plus 1 আমি পাই গলো এইটোৱে হৈ গল ইয়াৰ উৎপাদক বিশ্লেষণ তিনটা আমি টার্ম পাই গলো গটিকে আৰু এটা আমি এনেকৈ যদিও কৰিলো কিছুমান ত্ৰিঘাত বহুপদ আমি সাধাৰণ পদ লৈ আমি কৰিব পাৰো আকৌ আমি চাও এটো আগৰটো 2y³ plus y square minus 2y minus 1 আমি আকৌ চাম এতিয়া 2y³ minus y square 2y minus 1 plus y square minus 2y minus 1 এতিয়া এটো সোয়া আমি অর বা আমি এনেদৰেও কৰিব পাৰো এতিয়া ইয়াত দেখিছো আমি 2y³ আৰু y square ইয়াত যদি আমি y square কমন লৈ দিও ইয়াত থাকিব 2y plus 1 minus ইয়াত আমি এই দুটাৰ পৰা যদি 1 কমন লৈ দিও 2y plus 1 আমাৰ থাকি যাব কাৰণ ইয়াত যেহেতু আগলৈ আমি মাইনাস টো লৈ লৈছো ইয়াত প্লাস থাকি যাব এটো আৰু আমাৰ এটো থাকিল এতিয়া এই দুটাৰ পৰা সোয়া এটো এটা টার্ম ইয়াৰ দুটাৰ পৰা আমি কি দেখিছো কমন 2y plus 1 y square minus 1 আমাৰ পালো এতিয়া আমাৰ 2y plus 1 আৰু এটোক আমি কি বুলি লিখিব পাৰো y square minus 1 square অৰ্থাৎ 2y plus 1 আৰু এটোক a square minus b square সমান কি পালো a plus b into a minus b ঠিক আছে আমি y minus 1 y plus 1 এনেদৰে আমি হেতুকে আগৰবাৰো আমি হেতুই পাইছিনে সোয়া 2y plus 1 y minus 1 y plus 1 এবাৰো আমি একেটাই পালো কিন্তু আমি এই নিয়মটো প্ৰতিটো ত্ৰিঘাত বহুপদত আমাৰ নিমিলে যেহেতু ইয়াত আমাৰ সাধাৰণ পদ আছে সেই কাৰণে আমি সাধাৰণ পদটো কমন লব পাৰিলো কিন্তু কিছুমানত এটো আমাৰ সম্ভৱ নহয় তোমালোকে যেমান প্ৰেক্টিস কৰিবা তোমালোকে অংকটো দেখাৰ লগে লগে গম পাবা যে কি পদ্ধতিত কৰিব লাগে কাৰণ যেহেতু এই পদ্ধতিটো একেবাৰে সৰু গটিকে এই পদ্ধতিটো তোমালোকে কৰিব পাৰা বা আগৰ পদ্ধতিটো কিন্তু প্ৰতিটো ত্ৰিপদ বহুপদৰ উৎপাদক বিশ্লেষণ কৰাৰ কাৰণে আসল পদ্ধতি এনেকৈ তিনিবাৰ কৰাটো হল আসল পদ্ধতি কিন্তু আমি সমু নিয়মেৰে যদি হেতুত খাতে তেনেহলে আমি সমু নিয়মেও হেতু আমি সমাধান কৰিব পাৰো এতিয়া আমি পিছৰ প্ৰশ্নটো লৈ যাও পিছৰ প্ৰশ্নটো দিছে x³ plus x² minus x minus 1 ইয়াত আমি ধ্ৰুবক পাইছো 1 গটিকে সম্ভাব্য উৎপাদকবোৰ কি পাইছো আমি সমান plus minus 1 এতিয়া আমি এটো px ধৰো আমি px সমান পালো x³ plus x² minus x minus 1 x সমান আমি যদি 1 ধৰো this implies p1 সমান 1³ plus 1 square minus 1 minus 1 গটিকে 1 plus 1 minus 1 minus 1 2 minus 2 সমান পাই গলো আমি 0 এতেকে আমি কি কৈ দিলো x minus 1 তাৰ এটা উৎপাদক x³ plus x² minus x minus 1 ৰ এটা উৎপাদক হয় এটা উৎপাদক এটা যেহেতু পালো আমি আৰু কেটা দুটাৰ কাৰণে আমি কৰিব লাগিব গটিকে আমি x minus 1 এৰে x³ plus x² এটোক আমি হৰণ কৰিব লাগিব x minus 1 এৰে x³ minus x² x³ plus x² minus x minus 1 x³ plus x² minus x minus 1 x³ plus x² minus x minus 1 আমি হৰণ কৰিম
এতিয়া আমি x কিউবেৰে যদি আমি x কৰো x স্কয়াৰ গতিকে আমি কেইবাৰ দিম x স্কয়াৰ x কিউব মাইনাস x স্কয়াৰ থাকিল মাইনাসটো আমাৰ প্লাস হৈ গল 2x স্কয়াৰ মাইনাস x মাইনাস 1 এতিয়া 2x স্কয়াৰক যদি আমি x এৰে কৰো twice x থাকিল গতিকে আমি প্লাস twice x দিলু 2x স্কয়াৰ মাইনাস twice x মাইনাসটো আমাৰ প্লাস হৈ গল plus twice x x minus 1 আৰু এতিয়া plus 1 বাৰ দিম আমি x minus 1 ভাগশেষ আমি 0 পাই গলো এতেকে আমি কি লিখিব পাৰো x কিউব plus x স্কয়াৰ minus x minus 1 ৰ উৎপাদক কিটা কি x minus 1 টো আছে আৰু এবাৰ আমি কি পাই গলো twice x plus 1 এতিয়া আমি আকৌ চাও 1 টো কেতিয়া 1 পূৰণ 1 সমান 1 plus 1 সমান 2 এটো আমি কৰিব পাৰো মধ্যম পদ বিভাজন কৰি আমি কৰিব পাৰো গতিকে এটো চাও x স্কয়াৰ plus 1x plus 1x plus 1 অৰ্থাৎ x minus 1 x আমি ডাঙৰ ব্ৰেকেটটো দিও x যদি কমন লও আমাৰ x plus 1 থাকিল plus 1 যদি লও x plus 1 আমাৰ থাকিলে এবাৰ কি আহিল x minus 1 ইয়াৰ পৰা x plus 1 x plus 1 x plus 1 আৰু আহি গল x plus 1 এতিয়া আমাৰ এটোৰ কাৰণে আমি কি আহি গল এটো হৈ গল আমাৰ উৎপাদক বিশ্লেষণ এতিয়া আমি আগৰ দৰে আমি ছুটি নিয়মেৰে পাৰিও নে নোৱাৰো চাও আমি x কিউব plus x স্কয়াৰ minus x minus 1 এটোই আছিল আমাৰ x কিউব plus x স্কয়াৰ minus x minus 1 এতিয়া আমি ইয়াত চাও ইয়াত দেখিছো x কিউব ইয়াত x স্কয়াৰ যদি অৰ বা হেতু আগৰটো নিয়ম বা এটু নিয়ম x কিউব x স্কয়াৰ ললে x plus 1 মাইনাস যদি 1 লৈ থও x plus 1 কাৰণ এটু মাইনাসটো যদি খুলি দিও আমি মাইনাসে প্লাসে আকৌ একেটাই পাম ইয়াত x plus 1 আছে ইয়াত x plus 1 আছে x plus 1 যদি আমি আগলৈ লৈ আনো আমি কি পাই যাম ইয়াত ভিতৰত থাকিল x স্কয়াৰ minus 1 আমি এটু কি বুলি লিখিব পাৰো x স্কয়াৰ minus 1 স্কয়াৰ তাৰ মানে x plus 1 into x plus 1 into x minus 1 হৈ গল আমাৰ গতিকে আমি মই তোমালোকক দুয়োটা পদ্ধতিৰে কৰি দেখাইছো তোমালোকে কিন্তু এই পদ্ধতি মই আকৌ এবাৰ কৈছো প্ৰতিটোৰে কাৰণে প্ৰযোজ্য নহয় আমি যেহেতু এডুটাৰ পৰা আমি x স্কয়াৰ লব পাৰিছো বা ইয়াত আমি দেখিছো মিলি গৈছে তো তেতিয়াহে আমি কৰিব পাৰো মৰমৰ ছাত্ৰ ছাত্ৰী সকল আমি আজি ক্লাস ইমানতে সামৰিছো আমি পিছৰ ক্লাছত 5 নম্বৰ প্ৰশ্নৰ আমি 5 6 ৰ পৰা আৰম্ভ কৰিম তোমালোকে ঘৰত প্ৰেক্টিছ কৰিবা পিছৰ ক্লাছত মোৰ লগত থাকিবা ধন্যবাদ